আচলতে এই দেশৰ নাগৰিক হিচাপে এনেকুৱা ধৰণৰ ইনভেষ্টিগেশ্যনত যদি আমি কিবা এটা কাৰণেও যদি নামটো ওলাই আমি ইনভেষ্টিগেশ্যনৰ পাৰ্ট হোৱাটো নেচেচাৰী হৈ যায়। আৰু যিহেতু পডকাষ্টৰ প্ৰসংগ আহিছিল, এনেকুৱা এটা ধাৰণা ওলাই দিয়া হৈছিল যে পডকাষ্টবোৰ কেৱল প্ৰমোশ্যনৰ কাৰণে ব্যৱহাৰ কৰা হয়, কাৰণ ডিজিটেল প্লেটফৰ্মত হয় আৰু খুব নতুন বস্তু এটা। ইয়াতে সেইকাৰণে আজি আমাক ষ্টেটমেণ্ট এটা ৰেকৰ্ড কৰিবলৈ মতা হ'ল যে কি ধৰণে পডকাষ্টবোৰ আমি কৰোঁ, কিয় কৰোঁ আৰু কেনেকৈ তেওঁক বিশেষকৈ চুমি বৰাক আমি নিমন্ত্ৰণ জনাইছিলোঁ। সেইবাবে মাতাৰ পিছত ইয়াতে ধুনীয়াকৈ সোধ কৰি গোটেইখিনি কথা ষ্টেটমেণ্টত ৰেকৰ্ড কৰিলে। ৰেকৰ্ড কৰাৰ পিছত বেছি দেৰি দীঘলীয়া কথা নহ'ল, ছুটি কথাই হ'ল, তেওঁলোকে ফৰ্মেলি কথাখিনি খালি ৰাখিলে। আৰু বাকী সেয়াই আৰু পডকাষ্ট আৰু যে প্ৰমোশ্যন একেই নহয় সেই কথাটো ইয়াৰে পিছত ওলাই যাব বুলি আমি আশা কৰিছোঁ। আৰু সত্য যেতিয়া বাহিৰত থাকিব তেতিয়া বেছি ভাল। আৰু যদি তাৰ কাৰণে আমি এনেকৈ আহি পেলাই কথাখিনি কোৱাটো দৰকাৰী, তেতিয়া আমি ইয়াৰে আহি পেলাই কথাখিনি কোৱাটো হয়তো আমাৰ বাবেও দৰকাৰী হৈ যায়। সেইবাবে আজি আহিলোঁ আৰু গোটেইখিনি কথা পাতি হয়। ট্ৰেডিঙক লৈ তেওঁলোকৰ চুমি বৰা বা বিশালসকলৰ ট্ৰেডিঙক লৈ কোনো ধৰণৰ তেওঁলোকে এনেধৰণৰ তথ্য আপোনাৰ হাতত তেওঁলোকে হেৰি কৰিছিলে নেকি যে এইটো বিষয়ত আপুনি কওক বা এইটো লেনদেনৰ বিষয়ে কওক? হয়, বিশেষকৈ সেইদিনাখন যেতিয়া এই ঘটনাটো হ'ল, আমাৰ প্ৰত্যেকটো চেনেলত আমাৰ পডকাষ্টৰ ক্লিপ এটা দিছিল বিয়াৰ কথা। আৰু যদি আপুনি মন কৰে, তেওঁ ছাৰেণ্ডাৰ কৰাৰ পিছত অকল এটা নিউজ চেনেলক তেওঁ এটা ইণ্টাৰভিউত বেলেগ ধৰণে তেওঁ ব্যাখ্যা এটা আগবঢ়াইছিল। আমাৰ 1 ঘণ্টীয়া পডকাষ্টত এবাৰো তেওঁ বিশাল ফুকনৰ নামটো লোৱা নাছিল, কিন্তু তেওঁ যি ইণ্টাৰভিউ ৰিচেণ্টলি দিলে তাতে অকল বিশাল ফুকনৰে নাম লৈছিল। সেই দুটা সত্য আমি দেখোঁ যে কোনটো সত্য আমি নাজানো। সেয়েহে আমাৰ যিহেতু পডকাষ্টত তেওঁ বিয়াৰ কথা বিশেষকৈ কৈছিল চাগে, সেইকাৰণে অলপ চৰ্চাত আহিল। আৰু বিশেষকৈ স্কেম বা ট্ৰেডিং যোনটোৰ কথা তেওঁলোকে স্কেমটো কৰিলে সেই কথা আমি পডকাষ্টত আলোচনা কৰা নাছিলোঁ, কেৱল বিয়াৰ কথাই আলোচনা কৰিছিলোঁ। সেয়েহে এতিয়া আমাক সেইখিনি কথাই আজি সুধিলে, সোধাৰ পিছত সেইখিনি কথা আমি ষ্টেটমেণ্টত দিলোঁ, ভালকৈ ক'লোঁ কথাখিনি। আৰু সেই মানে গোটেই CIDৰ কথাটো মই কৈছোঁ, যিহেতু তদন্ত চলি আছে, যিসকল আচলতে তেওঁলোকে ইয়াৰ লগত জড়িত তেওঁলোকক তেওঁলোকে কোনো ধৰণৰ একশ্যন লোৱাৰ পৰা তেওঁলোকে নোৱাৰি এনেধৰণে ইউটিউবাৰ হওক বা ব্ৰডকাষ্টাৰ কিছুমান সংবাদ মাধ্যম তেওঁলোকে যে জেৰা আৰম্ভ কৰিছে, এই প্ৰসংগত কি ক'ব? সেইটো আচৰিত লাগিছে, কাৰণ ৰাজীৱ বৰা মই আজি সুধিলোঁ ধৰিলে নে, কৈছে নাই আজিও পলাতক। তাৰপিছত আমি আহি ইয়াতে এতিয়া ষ্টেটমেণ্ট দিবলগীয়া হৈ আছে এটা এনেকুৱা ইণ্টাৰভিউৰ কাৰণে যোনটো ছ'চিয়েল মিডিয়াত আছেই, আৰু এনেকুৱা নহয় যে ডিলিট কৰিছে। মানুহেতো গমো নাপালে হয় যদি আমি এৰেষ্ট হোৱাৰ পিছত ক্লিপটো ভাইৰেল নকৰিলোঁ হয়। সেই আচৰিত লাগে। আৰু আৰক্ষী কিবা তেওঁলোকেও হয়তো কিবা এটা পৰিকল্পনা হাতত লৈছে, যাৰ কাৰণে আমাক মাতি আনিছে। আৰু হয়তো ডিজিটেল মিডিয়াক এতিয়া আৰু প্ৰাসংগিক কৰি দিছে যে পডকাষ্ট বস্তু এটা অসমত আছে বুলি আজি চৰ্চাত আৰম্ভ হৈছে, নহ'লে TV চেনেলে আমাক কিয় ডিজিটেলত কাভাৰ কৰিব। যে আমিও সুযোগটো লৈ পেলাই এতিয়া আৰম্ভ কৰি দিছোঁ। আৰু বাকী সবিশেষ গোটেই চুমিৰ কেছটোৰ কথা আমি সত্যত আলোচনা কৰি আছোঁ। বেছি ডিটেইলছ লাগিলে সত্য চালেও সত্য গোটেই যিটো আপোনাক যিহেতু মাতিলে আপোনাৰ লগত দীঘলীয়া আজি তেওঁলোকে মানে আমি জেৰা বুলি কৈছোঁ ধৰক, সেই প্ৰসংগবিলাক চালে আপুনি কি বুলি ভাবে? যিটো তদন্ত যি ধাৰা তেওঁলোকে কৰি আছে, CID হওক বা CBI যিটো হস্তান্তৰ কৰা, আপুনি কিমান চিৰিয়াছ বুলি ভাবে? যথেষ্ট চিৰিয়াছ, কাৰণ যদি একদম সামান্য ইণ্টাৰভিউবিলাক চাই তাৰ পৰা প্ৰশ্ন ওলাই ষ্টেটমেণ্ট ৰেকৰ্ড কৰিছে, তেতিয়াহ'লে আপুনি ক'বই লাগিব যে সৰুৰ পৰা সৰু ডিটেইলছ তেওঁলোকে মন দিছে। কিন্তু সৰুৰ পৰা সৰু ডিটেইলছ চাই থাকোঁতে ডাঙৰ পৰা ডাঙৰ ডিটেইলছে আজিলৈকে পলাতক হৈ আছিল। চুমি বৰাই 10 দিন ধৰি পলাতক হৈ আছিল। কেমেৰাৰ আগত কৈ দিলে যে ডিব্ৰুগড়তে তেওঁ লুকাই আছিল, তাৰপিছতো ধৰিব নোৱাৰিলে। এতিয়া আচৰিতটো ময়ো, আপোনালোক যিমান হতভম্ব হৈছে আচৰিত হৈছে, ময়ো সিমানে আচৰিত হৈছোঁ। কিন্তু নাগৰিক হিচাপে আমাৰ যি কৰ্তব্য আমি সেইখিনি কৰি যাম। আৰু অনাগত দিনতো যদি আহি এনেকুৱা কিবা ষ্টেটমেণ্ট দিয়াটো প্ৰয়োজন হয় আমি আহিম। আজি আপোনাৰ কোনে ইয়াৰে এডিশ্যনেল SP মেম আছিল, আগৰৱালা মেম, তেওঁ গোটেইখিনি আপুনি চাই থকা বুলি গম পালোঁ, তেওঁৱে লৈছে।